সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ ছাৰ। তোমাৰ নাম কি? কৰ্ণ বৰমহলীয়া। তুমি কোন জিলাৰ পৰা আহিছা? মই আসাম শোণিতপুৰ পৰা আহিছোঁ। তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2023 11 জুলাইত লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম লোৱাৰ আগতে তুমি অন্য কিবা ভক্তি সাধনা কৰিছিলানে? হয়, আমাৰ গাঁৱত যিসমূহ ভক্তি সাধনা চলি আছিলে সেই ভক্তি সাধনাকে কৰিছিলোঁ আমি। আৰু সেই সাধনাবিলাক তুমি কেনেধৰণে কৰিছিলা? যেনেকৈ মন্দিৰত
মাহত এবাৰ মন্দিৰত যোৱা তাৰপিছত মঙ্গলবাৰে এনেকা ব্ৰত ৰাখা এইবিলাক কৰিছিলোঁ তুমি মন্দিৰলৈ গৈছিলা, ব্ৰত ৰাখিছিলা আৰু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা তুমি কৰি আছিলা। তেনে ক্ষেত্ৰত সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ অহাতকৈ আগত মোৰ এটা বেমাৰ হৈ আছিলে। সেই বেমাৰত মই বহুত পীড়িত হৈ আছিলোঁ। মানে বেমাৰটো এনেকা হ'ল, সৰুতে এবাৰ মই দেউতাই মোক চেক কৰি আছিলে বডিটো। তেতিয়া মোৰ দেউতাই মোৰ পেটত গুটি গুটি কিবা এটা পালে। তাৰপিছত সেইটো পোৱাৰ পিছত দেউতাই হস্পিটাললৈ গ'ল। তাৰপিছত কি বস্তু বুলি চাবৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰিছিলে। আল্ট্ৰাচাউণ্ড কৰাটো ইমান ধৰা নাপালে, কিবা গুটি গুটি বুলি। তাৰপিছত ডাক্তৰক দেখালে, ডাক্তৰে ক'লে এইটো চিটি স্কেন কৰিব লাগিব। চিটি স্কেন কৰিলে গম পাব এইটো কি বস্তু বুলি। চিটি স্কেন কৰাৰ পিছত ৰিপৰ্টত আহিলে যে এইটো টিউমাৰ বুলি বেমাৰ এটা ধৰা পৰিলে। তাৰপিছত সেইটো ফাৰ্ষ্টত ডাক্তৰে দাৱাই দিলে। দাৱাই দিয়াৰ পিছতো ভাল নহ'ল, বাঢ়ি গ'ল। সেইটো ডাঙৰ হৈ যোৱাৰ পিছত আকৌ এবাৰ ডাক্তৰলৈ গ'লোঁ। আমাৰ টাউনৰ ওচৰতে হস্পিটেল আছে, তাত টুমুকি বুলি কোৱা নামটো হস্পিটেলৰ, তাত গ'লোঁ। তাত যোৱাৰ পিছত ডাক্তৰক দেখালোঁ। ডাক্তৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত ডাক্তৰে এইটো হস্পিটেলত চাৰ্জাৰী কৰিবৰ কাৰণে মেচিন নাথাকাৰ কাৰণে বেলেগ হস্পিটেললৈ ৰেফাৰ কৰি দিয়া হ'ল। ৰেফাৰ কৰি দিলে, তাতো ৰিপৰ্ট চালে, অপাৰেশ্যন কৰিলে ফাৰ্ষ্টবাৰ অপাৰেশ্যনটো। তাৰপিছত ক্লিয়াৰলি গোটাকে ওলাই দিলে বস্তুটো। তথাপিও বীজাণুৰ কাৰণে আকৌ বিয়পি গ'ল, এইটো আৰু হৈ গ'ল পেটতে। তাৰপিছত ছেকেণ্ডবাৰ নাভিৰ লগত মেৰাই আছিলে। নাভিৰ লগত মেৰাই থকাৰ কাৰণে সেইটো ছেকেণ্ডবাৰ অপাৰেশ্যনত সেইটো ক্লিয়াৰলি গোটাকে ওলাব নোৱাৰিলে। আধা কাটি কিনে ওলাব লগা হ'ল, কাৰণ নাভিত অলপো যদি লাগি যায় জীৱনটো যোৱাৰ চান্স আছিলে। তাৰপিছত সেইটো আধা কাটি দিলে। আধা কটাৰ পিছত আকৌ এইটো গোটা হৈ গ'ল, ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ হৈ গ'ল এইটো। তাৰপিছত এইটো ভাল হোৱা নাই। তাৰপিছত অপাৰেশ্যন কৰিব নোৱাৰে এতিয়া ফটককে, আৰু এইটো বহুত ডাঙৰ হৈ গ'ল। পেটটো ফাটো অৱস্থাত আহি গৈছিলে, ক্ষীৰ ওলাই গৈছিলে পেটত। সেই বস্তুটো 2.5 কেজি হৈ গৈছিলে। তাৰপিছত আমাৰ মায়ে এনেকা বিভিন্ন ধৰণৰ সন্তৰ ওচৰত গ'ল, মন্দিৰলৈ গ'ল, শৰাই দিলে, পূজা কৰিলে, ভগৱানৰ ওচৰত সংকল্প ল'লে। যোনে যি কয় সেইটোৱে কৰিছিলে। খ্ৰীষ্টানকেইটা কৈছিলে যে এনেকা খ্ৰীষ্টানৰ কিবা গ'লে ভাল হ'ব বুলি কৈছিলে। তাতো গৈ চালে, তথাপিও ভাল হোৱা নাই। বিভিন্ন ধৰণৰ জাগাত গ'লে, মন্দিৰলৈ গ'লে, মন্দিৰত যোৱাৰ পিছতো একো লাভ নাপালে। তাৰপিছত আৰু এজন বৰদেউতাই ক'লে যে এনেকা জাগাত এনেকা মন্দিৰ আছে, তাত এনেকা সংকল্প ল'লে ভাল হ'ব পাৰে বুলি কৈ কিনি তাত গ'লোঁ। লাষ্ট আমাৰ মায়ে লাষ্ট এটা কিবা আছিলে, ভাবিছিলে আৰু লাষ্টবাৰ ভাল হ'ব পাৰে বুলি কৈছিলে। তাৰপিছত তাতো লাভ নাপালে। তাৰপিছত আমাৰ মায়ে কান্দি থাকিলে ঘৰত। তাৰপিছত এদিন আমাৰ ঘৰত বৰদেউতা আহিলে। বৰদেউতা আহি কিনি ক'লে এনেকা গুৰু আছে, তাৰ পৰা নাম দীক্ষা ল'লে এইবোৰ বেমাৰ ভাল হ'ব পাৰে বুলি কৈছিলে। তেতিয়া আমাৰ মায়ে বিভিন্ন ধৰণৰ সাধু সন্তৰ ওচৰত গ'লে, ভগৱানৰ পূজা কৰিছিলে, মনসা দেৱীৰ ব্ৰত কৰিছিলে। তাৰপিছত বিষ্ণু ভগৱানৰ পূজা কৰিছিলে। এনেকা বিভিন্ন ধৰণৰ পূজা পাতন কৰাৰ পিছতো ভাল হোৱা নাছিলে। আমাৰ বৰদেউতা আহি কওঁতে বিশ্বাস কৰা নাছিলে। তাৰপিছত এদিন মই বৰদেউতাৰ ঘৰত গ'লোঁ। তাৰপিছত মই এখেতৰ ঘৰত গৈ কিনে দেখিলোঁ যে এনেকা গুৰু ধাৰণ কৰিছে। তাৰপিছত মই এখেতৰ গুৰুৰ আগত প্ৰাৰ্থনা কৰি ক'লোঁ, আৰু সেই গুৰুদেৱ, মোৰ যদি আপুনি বেমাৰটো ঠিক কৰি দিয়ে, আপোনাৰ চৰণত মই আহিম বুলি এইখিনি সংকল্প কৰি গৈছিলোঁ। তাৰপিছত আমাৰ মায়ে সাংবাদিক লগত লগ ধৰি কিনি চৰকাৰী আঁচনি কিবা কৰিলে। চৰকাৰী আঁচনিৰ সহায়ত আমাৰ চৰকাৰৰ ফালৰ পৰা পঠোৱা হ'ল হস্পিটেললৈ, স্পেচিয়েল কিবাত গ'লে। তাৰপিছত তাতো অপাৰেশ্যন নহয় বুলিয়ে কৈছিলে। তাৰপিছত লাষ্ট উমিদ এটা আছিল। তাৰপিছত আৰু এবাৰ নেক্সটবাৰ এনেকৈ সাংবাদিকত চালে। তাৰপিছত চৰকাৰী কিবা লগত গ'লে আমাক বেংগলোৰত পঠোৱা হ'লে। বেংগলোৰত যাই কিনি তাৰপিছত ডক্টৰকেইটা আকৌ এবাৰ চেকআপ কৰিলে। চাই কিনি ফাৰ্ষ্টতো নোৱাৰোঁ বুলিয়ে কৈছিলে। তাৰপিছত আমাৰ মায়ে কোৱা কাৰণে তাৰপিছত চাৰ্জাৰী কৰিলে, ৰিস্ক লৈ কিনি চাৰ্জাৰী কৰাৰ পিছত সেইটো 2.5 কেজি ওলালে। বস্তুটো ইমান ডাঙৰ আছিলে, পেটটো ফাটি যোৱা অৱস্থা আছিলে। তাৰপিছত অপাৰেশ্যনটো ছাকচেছ হ'ল। তাৰপিছত বেমাৰটো অলপ ভাল হ'ল। কৰ্ণ, তোমাৰ যিহেতু পেটৰ অপাৰেশ্যন হৈছিল, সেই অপাৰেশ্যন হোৱা ঠাইখিনি আমাৰ দৰ্শকসকলক তুমি দেখুৱাব পাৰিবানে? যিহেতু আজি তোমাক বহুত দৰ্শকে, বহুত শ্ৰদ্ধালুৱে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তোমাক আজি চাই আছে। গতিকে সেই অপাৰেশ্যন হোৱা ঠাইখিনি এবাৰ দেখুৱাবলৈ তোমাক অনুৰোধ জনাইছোঁ। কৰ্ণ,
তোমাৰ বাবে এইটো চমৎকাৰ বুলি ক'বই লাগিব কাৰণ তুমি যিহেতু তোমাৰ বৰদেউতাৰ যি প্ৰণামস্থলী আছিলে সন্ত ৰামপাল গুৰুমাজৰ যি প্ৰণামস্থলী তাত গৈ তুমি যেতিয়া সংকল্প কৰিলা যে যদিহে তেওঁ তোমাৰ এই মাৰাত্মক ৰোগটো ঠিক কৰি দিব পাৰে তুমি তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিবা বুলি তুমি সংকল্প লৈছিলা এইটো সঁচাকৈ আচৰিত কথা আৰু তোমাৰ বাবে এইটো এটা ডাঙৰ চমৎকাৰ যিহেতু এজন সন্তৰ পৰা তুমি নাম দীক্ষা নোলোৱা আগতে এনেধৰণৰ মানে আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছা ইয়াৰ উপৰিও আৰু তুমি অন্য কিবা লাভ পাইছানে হয় আমাৰ বৰদেউতা এজন আছিলে এনেকা তাৰ এখেতৰো নাকৰ পৰা তেজ ওলোৱা হৈ গৈছিলে মাজতে একদম চিৰিয়াছলি হৈ গৈছিলে তাৰপিছত বৰদেউতা ফাৰ্ষ্টত নাকৰ পৰা অলপ তেজ ওলালে ওলাই থাকিলে বহুত তেজ ওলাই গ'ল তেজটো নৰখে তাৰপিছত ডক্তৰলৈ নিয়া হ'লে ডক্তৰলৈ নিয়াৰ পিছত ডাক্তৰে মেডিচিন লিখি দিলে এইটো লোৱাৰ পিছত ঠিক হ'লে কৰ্ণ তোমাৰ এই কথাবোৰ আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যিহেতু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তোমালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি এনেধৰণৰ লাভ পাইছা এইটো কেনেকৈ সম্ভৱ সন্ত ৰামপালজী মহাৰাজ আপোনালোকৰ কাৰণে সাধাৰণ গুৰু হ'ব পাৰে কিন্তু এখেতে আমাৰ কাৰণে ভগৱান হয় পোন পৰমাত্মাৰ অৱতাৰ হয় এখেতে যদি সাধাৰণ গুৰু হনতেন মোৰ ইমান ডাঙৰ বেমাৰটো কেনেকৈ ঠিক কৰিব পাৰিলেহেঁতেন ইমান ডাক্তৰক দেখালো সাধু সন্তৰ ওচৰতো গ'লো ভগৱানৰ সংকল্প কৰিলো তথাপিও এইটো বেমাৰটো ভাল হোৱা নাছিলে সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই কিনি সংকল্প কৰোঁতে বেমাৰটো ঠিক হ'লে কৰ্ণ এইখিনিতে তোমাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু তোমাৰ বয়স খুবেই কম এই বয়সত তুমি ভালদৰে পঢ়া শুনা কৰিব লাগিছিল তুমি ইমান কম বয়সতে যে এই ভক্তি মাৰ্গলৈ আহিলা এই সন্দৰ্ভত তুমি কি ক'ব বিচৰা হয় ভক্তি কৰাৰ একো সময়সীমা নাথাকে যেনেকৈ উদাহৰণ হিচাপে ভক্ত প্ৰহ্লাদে যেনেকৈ 5 বছৰ আয়ুৰ পৰা ভক্তি সাধনা কৰিছে সেনেকৈ ভক্তি সাধনা সৰুৰ পৰাই কৰিব লাগে কৰ্ণ তোমাৰ পৰা এতিয়া সেই অনুভৱ জানিব বিচাৰিছোঁ তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে সৎসংগৰ জৰিয়তে তোমালোকক কেনেধৰণৰ শিক্ষা দিয়ে সৎগুৰু ৰামপালজী মহাৰাজে আমাক সৎসংগত এইটোৱেই জ্ঞান দিয়ে যে আমি চিৰিয়েল চাব নাপায় গেম খেলিব নাপায় বিভিন্ন ধৰণৰ গেম ওলাইছে অশ্লীল গান শুনিব নাপায় তাৰপিছত তাছ জুহা এইবিলাক খেলিব নাপায় সন্ত ৰামপালজী মহাৰাজে আমাক সৎসংগত এইবিলাকেই জ্ঞান দিয়ে কৰ্ণ তুমি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালা যিসকল দৰ্শকে আজি তোমাক টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক তুমি কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও সৎভক্তি কৰি তোমাৰ দৰে লাভ পাব পাৰে যিসকল ভকত আত্মাই মোক দেখি আছে এখেতক মই বাৰ্তানো কি দিম খালি সৰলতা বিনতি কৰিব পাৰোঁ যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহক যি যেনেকা মই আগত ভক্তি সাধনা কৰিছিলোঁ একো লাভ পোৱা নাছিলোঁ তাৰপিছত আমাৰ মাও বহুত দেৱী দেৱতাক পুজিছিলে ভক্তি কৰিছিল তথাপিও লাভ পোৱা নাছিলোঁ তাৰপিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহিলোঁ তেতিয়া মোৰ বেমাৰো ঠিক হ'ল তাৰপিছত যিখন আমাৰ বৰদেউতা আছিলে এখেতৰো প্ৰেছাৰ ষ্টকৰ ৰোগ আছিলে এখেতৰো ভাল হ'ল সেয়েহে আপোনালোকেও যদি মোৰ নিচিনা লাভ পাব বিচাৰে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক এখেতৰ জ্ঞানৰ পুথিবিলাক পঢ়ক আৰু জ্ঞানবোৰ লাভ কৰক কৰ্ণ কোনো মাৰাত্মক ৰোগত আক্ৰান্ত হৈ থকা কোনো লোকে যদি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'বলৈ একেবাৰে সহজ বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে সেই সৎসঙৰ তলত ওচৰ পাজৰৰ নামদান কেন্দ্ৰৰ নম্বৰ থাকে তাৰ পৰা আপুনি ফোন কৰি নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত सन 1902 बाबा जेमल सिंह जी महाराजे सर्वचन राधा स्वामी वार्तिकर प्रथमबार गुरुमुखी लिपित छपाइছিল प्रस्तुत पुस्तक সেই প্ৰথম গুৰুমুখী সংস্কাৰৰ অনুসৰি হয় আৰু এতিয়া ইয়াৰ হিন্দী সংস্কৰণ প্ৰকাশিত কৰা হৈছে স্বামীজী মহাৰাজৰ শুভ নাম হৈছে যোনে এই ৰাধা স্বামী পন্থৰ গুজ গুজিলে ইয়াৰ প্ৰৱৰ্তক বুলি মনা যায়
স্বামীজী মহাৰাজৰ শুভ নাম শেঠ শিৱদয়াল সিংজী আছিল। আপুনি 15 আগষ্ট 1818ত আগ্ৰা চহৰত জন্ম লৈছিল। আপোনাৰ পিতৃৰ নাম শেঠ দিলৱালী সিংজী আৰু মাতৃৰ নাম মহামায়া আছিল। আপোনাৰ পূৰ্বপুৰুষ আছিল পাঞ্জাবৰ পৰা তথা ঘৰত গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰা হৈছিল। আপোনাৰ মাতা পিতা হাথৰছৰ প্ৰসিদ্ধ সন্ত তুলসী চাহেবৰ ভক্ত আছিল। স্বামীজী মহাৰাজেও তুলসী চাহেবজীৰ বহু সংগ দিছিল। সৰুৰে পৰাই স্বামীজী মহাৰাজৰ ৰুচি আধ্যাত্মিকৰ ফালে আছিল আৰু আপুনি এটা কোঠাতে 17 বছৰ বহি সুৰত শব্দ যোগৰ অভ্যাস কৰিছিল আৰু 1861 চনত বসন্ত পঞ্চমীৰ দিনা মুক্তভাৱে সাধাৰণ সৎসংগ আৰু সুৰত শব্দ যোগৰ উপদেশ দিয়া আৰম্ভ কৰিলে। পুণ্যাত্মাসকল, এই শিৱদয়াল যিটো আছিল 1818 চনত জন্ম হৈছিল আগ্ৰাত আৰু এওঁ 17 বছৰলৈকে এক বন্ধ কোঠাত বহি হঠযোগ কৰিছিল, গুৰু গ্ৰন্থ চাহেবক পঢ়িছিল। ইয়াৰ ভিতৰৰ পৰা পৰমাত্মাৰ সচ্চখন সৎলোকক বিচাৰি ললে। তাৰ পাছত কবিৰ চাহেবৰ বাণীৰ পৰা লৈ ললে। কৰনে না দিদাৰ মহল মে প্যাৰ আহে, এক শব্দ আছে 32টা কলিৰ। ইয়াক খুলিবও নোৱাৰিলে আৰু ইয়াক বুজিবও নোৱাৰিলে। গতিকে কালৰ পৰা প্ৰেৰণা আছিল এওঁৰ আৰু এয়া এক নকল হাং লৈ বহি গল। এতিয়া দেখুৱাই আছো এওঁৰ কি জ্ঞান আছিল, যি বেদতকৈ ওপৰৰ বুলি কোৱা হৈছিল। আৰু এই পুস্তকৰ ভিতৰত যি লিখা আছে, এইটো কোৱা হৈছে যে হুজুৰ স্বামীজী মহাৰাজ শিৱদয়ালজীয়ে ফাউণ্ডাৰ অফ ৰাধা স্বামী আৰু এনেকুৱা ৰাধা স্বামীৰ পৰা সচ্চা সৌদা শীৰ্ষা, সেই জ্ঞান তাৰ পৰাই উপদেশ প্ৰাপ্ত হয় এওঁৰ। আৰু এই মথুৰাৰ ভিতৰৰ জয় গুৰুদেৱ আৰু ইয়াত এই ঠাকুৰজী মহাৰাজ আছিল এক, আৰু দিল্লীত আছিল কৃপাল মিছন। এই সকলোবোৰ হৈছে এটা কুঁৱাৰেই পানী। এই শিৱদয়ালজীৰ এই জ্ঞানৰ দ্বাৰা বুজি ল'বা যে তেওঁৰ লগত কি আছে। আৰু বিনোদত এজন মহাৰাজ আছিল তাৰাচন্দ্ৰজী। তেওঁ সেই ৰাধা স্বামীৰ কুঁৱাৰ পানী ভৰাই ইয়াত বিলাই আছিল। সেই জ্ঞান এয়া চাব। এয়া সেইখন কিতাপেই চাই আছো, সাৰবচন ৰাধা স্বামী বাৰ্তিক, এয়া সেইখনেই চাই আছো। এতিয়া আমি ইয়ালৈ আহি যাওঁ। ৰাধা স্বামী দয়ালৰ দয়া, ৰাধা স্বামী সহায়, খুলাসা উপদেশ হুজুৰ ৰাধা স্বামী চাহেব কা। এতিয়া শিৱদয়াল স্বামীজীৰ বচনৰ ভেদ কোৱা আছে ইয়াত, যি তেওঁ কৈছিল সেয়াই লিখি ৰাখিছে। এতিয়া দফা 1ত পঢ়িম আমি। মাত্ৰ কাম ইমানেই আছে যে মনুষ্য অৰ্থাৎ মানুহ নিজৰ চেহেৰা অৰ্থাৎ আত্মাক তেওঁৰ সম্পত্তি আৰু নিকাহ অথবা মুকাম সতনাম আৰু ৰাধা স্বামীত মুকাম মানে স্থান, সতনাম স্থান কৈছিল, ৰাধা স্বামীও স্থান কোৱা হৈছিল। মুকাম ইয়াৰ জ্ঞান চাব ভাঙি ৰখা হৈছে। পঠাই দিয়ে অৰ্থাৎ ৰাধা স্বামী স্থানলৈ পঠাই দিয়া, সতনামৰ স্থানত নিজৰ শৰীৰ পঠাই দিয়ে। আকৌ 3য় বচনত গীতাৰ শ্লোক বনোৱা হৈছে, প্ৰায় 118-150 বছৰ হৈ গল এনেকুৱাকৈ প্ৰিণ্ট কৰি ৰাখিছে। যিমান আচাৰ্য আৰু মহাত্মা আৰু অৱতাৰ আৰু পেগম্বৰ সকলোৰ ধৰ্ম হৈছিল, এই সকলো নিজৰ অভ্যাসৰ দ্বাৰা হৃদয়ৰ ফালে লক্ষ্য, আচলৰ ফালে চলে, আচল স্থানৰ ফালে চলে। কোনো বিৰল সন্ত লক্ষ্য অষ্টম অৰ্থাৎ ৰাধা স্বামীলৈকে গল, মাত্ৰ সন্ত লক্ষ্য পঞ্চম অৰ্থাৎ সতনামলৈ গল। এতিয়া আমি লক্ষ্য পঞ্চম সতনাম আৰু কোনো বিৰল সন্ত লক্ষ্য অষ্টম অৰ্থাৎ ৰাধা স্বামীলৈকে গল। এতিয়া ইয়াত চাওক। এতিয়া আপোনালোকে দেখিলে যে ইয়ালৈকে ক্লিয়াৰ কৰি দিয়া হল যে সতনামো স্থান হয়। মঞ্জিল কওক, মঞ্জিলৰ ইয়াত অনুবাদো কৰি ৰাখিছে। মঞ্জিল মানে স্থান। চাওক, মঞ্জিল মানে স্থান অৰ্থাৎ এয়া আকৌ চাই লওক, কাৰণ এয়া বহুত গভীৰ জ্ঞান হয়, বুজি নাপাব সোনকালে। কোনো বিৰল সন্ত মঞ্জিল অষ্টম অৰ্থাৎ স্থান অষ্টম ৰাধা স্বামীৰ, মাত্ৰ সন্ত মঞ্জিল পঞ্চম অৰ্থাৎ
সতনামৰ স্থান হৈ গ'ল মঞ্জিল মানে স্থান সতনাম স্থানত পালে এতিয়া ইয়া চাওক 4টা বচন পৃষ্ঠা নম্বৰ 15 আচৰিত কৰি দিলে ইয়াতো ৰেকৰ্ড ভাঙি দিলে ইয়াৰ বেদ ফেল কৰি দিলে সকলো এতিয়া বুজিব লাগিব যে ৰাধা স্বামী পদ সকলোতকৈ ওপৰৰ স্থান হয় ৰাধা স্বামী আৰু এইটো নামেই কুল মালিক আৰু সঁচা চাহেবৰ হয় সঁচা ভগৱানৰ হয় আৰু এই মুকামৰ পৰা 2 স্থান তলত অৰ্থাৎ ৰাধা স্বামী স্থানৰ পৰা 2 স্থান তলত সতনামৰ মুকাম আছে চাওক টোপনিত কৈছে আচৰিত কৈ দিলে এতিয়া কয় যে মাত্ৰ সন্ত মঞ্জিল পঞ্চম অৰ্থাৎ সতনামলৈ পাইছে মঞ্জিল মানে স্থান আৰু ইয়াততো সতনামটো স্থান হৈ গ'ল ফাইনেল হৈ গ'ল যে সতনাম স্থানক কোৱা হয় এতিয়া কোৱা হয় যে এই মুকামৰ 2 স্থান তলত আৰু মুকামো স্থানেই হয় এতিয়া সতনাম পাহৰি যোৱা এই 2 স্থান তলত স্থানৰ স্থান আছে এয়া বেদতকৈ ভাল জ্ঞান এওঁলোকৰ স্থানৰ স্থান হয় আৰু এই সতনামক আকৌ কেনেকৈ ডিফাইন কৰিলে চাব পৰিভাষা কেনেকৈ কোৱা হৈছে সতনামৰ মুকাম হয় যাক এই সতনামৰ সন্তয়ে সতলোক সচখণ্ড সতনামক সতলোক বুলিও কোৱা হয় সচখণ্ডকো সতনাম কোৱা হৈছে আৰু চাৰ শব্দকো সতনাম বুলি সৎ শব্দকো সতনাম বুলি আৰু সতনামকো সতনাম আৰু সৎপুৰুষকো সতনাম বুলি জয় হওক ৰাধা স্বামী সকলৰ এয়া এওঁলোকৰ বেদতকৈ ওপৰৰ টপমষ্ট জ্ঞান হয় এওঁলোকে ক নাজানে সতনাম খাবৰ বাবেই নে পিবৰ বাবেই কিবা স্থান হয় নে নাম হয় আৰু বহুত দেখুৱাম ইয়াত আৰু আছে অতি ভাল হিন্দী হৈ যাব এতিয়া এখন কিতাপ আছে সন্ত মত প্ৰকাশ ভাগ 3 ইয়াৰ 5 ভাগ আছে ইয়াৰ সন্ত মত প্ৰকাশৰ আৰু শ্ৰী শ্ৰাৱণ সিং জী ইয়াৰ লেখক হয় অৰ্থাৎ তেওঁৰ সৎসংগৰ সংগ্ৰহ আছে ইয়াত বক্তা হয় আৰু শ্ৰী শ্ৰাৱণ সিং জী আছে তেওঁ বাবা জেমল সিং জীৰ উত্তৰাধিকাৰী আছিল এই শ্ৰাৱণ সিং জীৰ শিষ্য আছিল এই কৃপাল সিং যোনে দিল্লীত নিজৰ এক বেলেগ মিছন বনাই ললে আৰু তেওঁৰেই শিষ্য আছিল সচ্চা সৌদা শিৰসাদ যোনে এক বেলেগ স্থান বনাই ললে শ্ৰাৱণ সিং জীৰ আছিল খেমামল নাম আছিল তেওঁৰ বিলোচিস্তানৰ বাসিন্দা আছিল তেওঁ আৰু আকৌ তেওঁক শাহ মস্তানা ক'বলৈ ধৰিলে আৰু তেওঁ তাত আকৌ নিজৰ বেলেগকৈ গুজ পুতি ললে ইয়া তেওঁলোকৰেই জ্ঞান হয় একেলগে আৰু এতিয়া আপোনালোকক দেখুৱাম সেই বাবা শ্ৰাৱণ সিং জীৰ কি বিচাৰ আছিল তেন্তে হলে বুজি পাইছেই চাগে সচ্চা সৌদা শিৰসাদ কি হ'ব এয়া চাব আকৌ শিৱদয়ালজীৰ হৈ গ'ল আকৌ কি ক'বলৈ আছে এয়া হৈছে সন্ত মত প্ৰকাশ ভাগ 3 এয়া হৈছে সন্ত মত প্ৰকাশ ভাগ 3 আৰু এয়া হৈছে বাবা শ্ৰাৱণ সিং জী মহাৰাজ শ্ৰাৱণ সিং সন্ত মত প্ৰকাশ ভাগ 3 হুজুৰ মহাৰাজ শ্ৰাৱণ সিং জীৰ সৎসংগৰ সংগ্ৰহ ৰাধা স্বামী সৎসংগ ব্যাসৰ পৰা এয়া ছপোৱা হৈছে প্ৰকাশক হৈছে জগদীশ চন্দ্ৰ শেঠী সেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস ডেৰা বাবা জেমল সিং পাঞ্জাব আৰু এয়া ইয়াৰ পৰা ছপোৱা হৈছে প্ৰিণ্টেড ইন ইণ্ডিয়া বাই গোপসন্স পেপাৰ লিমিটেড এতিয়া ইয়াত দেখুৱাম আপোনালোকক 102 নম্বৰ পৃষ্ঠাত লিখা আছে ইয়াৰ 102 নম্বৰ পৃষ্ঠাত संतमत भाग 3 यात लिखा আছে इसने इस सतपुरुष सतनाम कहाई सतलोक निज पाया आई ইয়াৰ ডিফাইন কৰিছে এইজনে এই সেন্টেন্সৰ সচখণ্ড বা সতনাম চতুৰ্থ লোক হয় এয়া সচখণ্ড বা সতনাম চতুৰ্থ লোক হয় আৰু সকলোৰে ভিতৰত আছে আপোনাৰ ভিতৰতো আছে এই সচখণ্ড সতনাম যদি এয়া আছে সদগুৰুৰ পৰা ৰাস্তা লৈ কষ্ট কৰি ভিতৰৰ পৰ্দা খুলি ললে সচখণ্ডত যাব পৰা যায় ঠিক এতিয়া আমি এয়া চাব লাগিব
যে ইয়াত কৈ আছে যে এয়া সচখণ্ড বা সতনাম চতুৰ্থ লোক হয়, এয়া সতনাম চতুৰ্থ লোক হয় আৰু এয়া সকলোৰে ভিতৰত আছে। এতিয়া দেখুৱাই আছো আপোনালোকক 107 পৃষ্ঠাত 106-7 চাব সেই সৎসংগী হুজুৰ য'ত ৰাম নামৰ যশ মহিমা হয় কোনো প্ৰসংগ চলি আছে। তেতিয়া মহাৰাজ সাৱন সিংজীয়ে কয় যে ইয়াত কি ৰামৰ নাম চলি আছে। সেই সৎসংগীয়ে সুধিলে যে কি ৰাম বহুত আছে নেকি। মহাৰাজজীয়ে অৰ্থাৎ সাৱন সিংজীয়ে ক'লে যে ৰাম 4জন আছে, আপোনাৰ লক্ষ্য কোনজন ৰামৰ ফালে। এতিয়া সৎসংগীয়ে সুধিলে যে হুজুৰ 4জন ৰামৰ বিষয়ে খুলি কওক। মহাৰাজজীয়ে এতিয়া লাগি গ'ল খুলিব। एक राम दशरथ गरडोले, एक राम सब घट घट में बोले, एक राम का सकल पसारा, एक राम त्रिभुवन से न्यारा। এতিয়া চাওক ইয়াৰ অনুবাদ কৰিছে এওঁ। প্ৰথমজন ৰাম ৰজা দশৰথৰ পুত্ৰ, যি ত্ৰেতা যুগত অৱতাৰ লৈছিল, আহিলে আৰু নিজৰ ডিউটি কৰি গুচি গ'ল। কিন্তু এতিয়া আমি নাপাওঁ, আমাৰ কাম কৰিব নোৱাৰে। আৰু দ্বিতীয় ৰাম মন হয়, যি ঘাটে ঘাটে বিৰাজমান। আৰু তৃতীয় ৰাম হৈছে ব্ৰহ্ম, যি সকলো ত্ৰিলোকীক জন্ম দিয়ে, পালে আৰু নাশ কৰে। আৰু চতুৰ্থ ৰাম হৈছে সতনাম, ইয়াহে আচল ৰাম। এওঁৰ বুদ্ধি চাওক, পাথৰ পৰিল এওঁৰ ওপৰত। কয় যে সতনাম স্থান হয় আৰু কয় যে সতনাম ৰাম হয় আৰু এইটোৱে আচল ৰাম হয়। পুণ্যাত্মাসকল, পৰমাত্মাই কৈ আছিল যে मोती मुक्ता दर्शत नाही, ये जग है सब अंधरे, दिखत के तो नैन चश्म इनका फेरा मोतिया बंदरे। এতিয়া এই সন্ত মত ভাগ 4ত আপোনালোকক দেখুৱাওঁ যে এই সাৱন সিংজীৰ ভুল। তেওঁ কি কৈছে যে ইয়াৰ আগতে অলপ এই সচ্চা চৌদাসকলক দেখাই দি আছো। আপোনাক দেখাই আছো এখন কিতাপ আছে সচখণ্ড কি সড়ক। নাম এনেকুৱা ধুনীয়া লিখি দিয়ে যে মানুহ কাটি মাৰি মৰি যাব, কিন্তু ক'ব যে কিতাপত ইয়াত ভাল জ্ঞানেই লিখা আছে। সচখণ্ড কি সড়ক অৰ্থাৎ মেটেল ৰোড, চিধা, ইয়াত কোনো অসুবিধাই নাই। এনেকুৱা নাম ৰাখি দিলে সেইখনৰ। দেখুৱাই আছো এই মেটেল ৰোড কেনেকুৱা খাল থকা। এতিয়া এই কিতাপখন হৈছে সচখণ্ড কি সড়ক প্ৰথম ভাগ। ইয়াৰ ৰাইটাৰ হৈছে দাসন দাস হজুৰ মহাৰাজ সতনাম সিংজী। ডেৰা সচ্চা চৌদা চিৰচা, নামো নিজৰ সতনাম ধৰি লোৱা হৈছে, সতনাম। এতিয়া এই সতনাম যি আছিল, যি এই সচ্চা চৌদাৰ প্ৰৱৰ্তক বুলি মনা যায়, তেওঁ শ্ৰী বিলুচিস্তানী সহনস্তানৰ খেমামলজীৰ চিধা উত্তৰাধিকাৰী আছিল, দ্বিতীয়। অৰ্থাৎ প্ৰথমতে তেওঁ আছিল, দ্বিতীয় এওঁ। সেইজনেই লিখিছিল এই কিতাপখন, সতনাম সিংজীয়ে। এয়া চাব ক'ত আছে, ধন ধন সতগুৰু তেৰা হি আশ্ৰা আৰু সচখণ্ড কি সড়ক প্ৰথম ভাগ। এয়া সেইখনেই মহাৰাজজী সতনামজীৰ ফালৰ পৰা। আৰু ইয়াক ক'ৰ পৰা ছপোৱা হৈছে, ইয়াৰ প্ৰকাশক হৈছে ইন্দ্ৰসেন প্ৰবন্ধক, ডেৰা সচ্চা চৌদা চিৰচা, হাৰিয়ানা, ভাৰত। মুদ্ৰক হৈছে ইন্দ্ৰসেন প্ৰবন্ধক। পৰমাৰ্থ উপদেশ প্ৰিণ্টিং প্ৰেছ, ডেৰা সচ্চা চৌদা, সতনাম সিংজী মাৰ্গ, চিৰচা, হাৰিয়ানা, পিনক'ড ইমান। ইয়াৰ 226 পৃষ্ঠালৈ লৈ যাওঁ আপোনালোকক। এয়া হৈছে 226 পৃষ্ঠা। सचखंड की सड़क यार अनुवाद करा হৈছে ইয়াৰ এটা শব্দ আছে অনকৰ अलख नामी आया रे सारे देश छोड़ के जी छोड़ के मैं आया तेरे लिए प्यारे देश छोड़ के তেওঁলোকে কয় যে সিদ্ধাল জীৰ ইয়া হৈছে অমৰ বাণী ইয়াত ইয়াৰ অনুবাদ কৰা হৈছে अलख अनामी आया सारे देश छोड़ के जी छोड़ के मैं आया रे तेरे लिए प्यारे देश छोड़ के ত্ৰিলোকি অৰ্থাৎ স্থূল সূক্ষ্ম আৰু কাৰণলৈকে সকলো ৰচনা কাল নিৰঞ্জনে কৰিছিল সন্তৰ দেশ সচখণ্ড বা সতলোক হয় এয়া ঠিকে আছে নহয় এয়া ইয়াত লিখা আছে সন্তৰ দেশ সচখণ্ড বা সতলোক হয় ঠিকে আছে আৰু হিয়াই সৎপুৰুষ বা আদি পুৰুষৰ স্থান হয় ঠিকে আছে এয়া সচখণ্ড মানে সতলোকৰ ওপৰত আছে নে কিহৰ ডিফাইন কৰি আছে তেওঁ অজৰ অমৰ অবিনাশী হয় আৰু সদায় একেৰসৰ হয় তাত চেতনতাই চেতনতা আছে প্ৰকাশী প্ৰকাশ আছে
তলৰ পিণ্ডলৈ যিকোনো ৰচনাৰ আদি আৰু অন্ত তেওঁৱেই হয় আৰু তাকেই অৰ্থাৎ সচ্খণ্ডক এই সতলোকক কি কোৱা হয় সতলোকক সতনামো কোৱা হয় আৰু সৎ শব্দ বা সাৰ শব্দ বুলিও কোৱা হয় তাতেই ক'লে এনেকৈ অলপমান সালসলনি কৰি দিছে এই সচ্খণ্ডক সতলোকক যি সেই অজৰ অমৰ অবিনাশী হয় য'ত চেতনতাই চেতনতা আছে প্ৰকাশী প্ৰকাশ আছে আৰু একো নাই তাত আৰু তাকেই সতনামো কোৱা হয় সচ্খণ্ডক আৰু সৎ শব্দ বুলিও কোৱা হয় আৰু সাৰ শব্দও তাকেই সতলোক বুলিও কোৱা হয় আৰু সতনাম বুলিও কোৱা হয় এতিয়া পুণ্যাত্মাসকল এয়াই হৈছে এওঁলোকৰ জ্ঞান যি বেদতকৈ ওপৰৰ হয় আৰু দেখুৱাই আছো এক কথা শুনাই থৈছিলে চাৱন সিংজীয়ে যে এটা সময়ত এক ইন্দ্ৰমতী নামৰ ৰাণী আছিল আৰু সেইগৰাকী কবিৰ চাহেবজীৰ শিষ্য হয় আৰু পিছলৈ তেওঁ কি কয় যে প্ৰথমতে কবিৰ চাহেব গুচি গ'ল সচ্খণ্ডত আৰু তেওঁ সোমাই গ'ল ভগৱান কাৰণ তাততো উজ্জ্বলতা প্ৰকাশী প্ৰকাশ আছে আত্মা তাত গৈ এনেকৈ মিলি যায় যে এটা টোপাল সমুদ্ৰত ভগৱান নাই তাত এয়া এওঁলোকৰ অজ্ঞান সিদ্ধান্ত হয় ৰাধা স্বামী পন্থৰ ধন ধন সদগুৰু পন্থ আৰু এই জয় গুৰুদেৱ পন্থবোৰৰ এতিয়া এওঁলোকৰ ডিছকাশ্যন দেখুৱাই আছো আপোনালোকে চাব অবাক হৈ যাব এয়া হৈছে সন্তমত প্ৰকাশ চাৱন সিংজীৰ সৎসংগৰ বচনৰ সংগ্ৰহ হয় এয়া হৈছে ৰাধা স্বামী ব্যাসৰ পৰা প্ৰকাশিত এওঁলোকৰতো এয়া বচন অমিত হয় আপোনালোকক দেখুৱাই আছো 189 পৃষ্ঠালৈ লৈ যাওঁ এয়া চাব সন্তমত ভাগ 4 আৰু পৃষ্ঠা 189 তললৈ আহিছো এনেকুৱা ৰাণী ইন্দুমতী আছিল যেতিয়া কবিৰজীয়ে তেওঁক সচ্খণ্ডলৈ লৈ গৈছিল তেতিয়া তেওঁ তালৈ গৈ দেখিলে যে কবিৰ চাহেবেই সৎপুৰুষ হয় আৰু কয় যে হাই 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 আপুনি যদি মোক এইখিনি কৈ দিলে হয় যে মই সৎপুৰুষ হওঁ তেতিয়া কি মই আপোনাৰ সেৱা নকৰিলো হয় ক'লে যে তুমি বিশ্বাস নকৰিলা হয় এতিয়া তুমি ইয়ালৈ আহিলা তোমাৰ ইচ্ছা কোৱা এতিয়া তোমাৰ ইচ্ছা কৈ লোৱা এই লোকৰ এতিয়া তেওঁ নিজেই কৈ আছে যে ইন্দুমতীয়ে সতলোকলৈ গৈ কবিৰ চাহেবক দেখিলে তেওঁ তাত গৈ দেখিলে যে কবিৰ চাহেবেই সৎপুৰুষ হয় তেতিয়াহ'লে তোমাৰ জ্ঞান ক'ত গ'ল পৰমধনী য'ত আপুনি লিখি আছে যে কবিৰ চাহেব সৎপুৰুষ হয় আৰু তাত ইন্দ্ৰমতীৰ উদাহৰণ দি আছে তোমাৰ পৰমধনী কি হ'ব তাত গ'লে আকৌ পিছত তেওঁ কৈ আছে যে যেতিয়া তাত কবিৰ চাহেবক পাই গ'ল এতিয়া আপোনালোকক আৰু এটা দেখুৱাম 264 পৃষ্ঠাত এয়া চাব এই সন্তমতত ভাগ 4 আৰু 264 পৃষ্ঠাত এতিয়া চাব ইয়াত সৎসংগে সুধিলে হজুৰ সন্তৰ পদবী ক'ত মহাৰাজজী চাৱন সিংজীয়ে ক'লে যে আমাৰ ইমান বুদ্ধি আৰু মগজু নাই যে আমি সন্তৰ পদবীক বুজি পাম তথাপিও শুনা ৰাণী ইন্দ্ৰমতী কবিৰ চাহেবজীৰ সময়ত হৈছিল তেওঁলোকৰ মগজুত পৰ্দা পৰি গ'ল ইন্দ্ৰমতীটো হৈছিল দ্বাপৰত কবিৰ চাহেব হৈছিল কলিযুগত সেই সময়ত কবিৰ চাহেব কৰুণাময় নামেৰেহে আহিছিল কবিৰ চাহেব সমকালীন কবিৰ এই এজন কবিৰ সমকালীন নাছিল তথাপিও আমি তেওঁৰ এই বুদ্ধিকেই চাওঁ যে ক'ত কি কাম কৰে ৰাণী ইন্দুমতী কবিৰ চাহেবৰ সময়ত হৈছিল প্ৰথমতে কবিৰ চাহেব মালিকত গৈ বিলীন হ'ল চাওক নিজৰ সিদ্ধান্তটোকে আকৌ ৰাখিলে যে প্ৰথমতে কবিৰ চাহেব গৈ মিলি গ'ল সচ্খণ্ডত ডুবি মৰি গ'ল এওঁলোকৰ কোৱাৰ হিচাপত তাত প্ৰকাশেই প্ৰকাশ আছে আত্মা এনেকৈ মিলি যায় যে এটা টোপাল সমুদ্ৰত প্ৰথমতে কবিৰ চাহেব মালিকত গৈ বিলীন হৈ গ'ল তেওঁতো মিলি গ'ল তেওঁ পিছত ৰাণী হ'ল অৰ্থাৎ ৰাণী গৈ তাত ডুবি মৰি গ'ল আৰু যেতিয়া ৰাণীয়ে সচ্খণ্ডলৈ গৈ কবিৰ চাহেবজীৰ পদবী দেখিলে তেতিয়া ক'ব ধৰিলে মহাৰাজ যদি আপুনি প্ৰথমতেই কৈ দিলে হয় যে মই অকাল পুৰুষ হওঁ মই সৎপুৰুষ হওঁ তেতিয়া মই ভজন স্মৰণ কৰি
ব্যৰ্থ চিন্তিত নহলোহেঁতেন। কবিৰ চাহেবে উত্তৰ দিলে যে তুমি সেই সময়ত বিশ্বাস নকৰিলা হয়। আৰে ভাল মানুহ, ইয়াত এইসকলে সত্য লিখি আছে যে কবিৰ চাহেব অকাল পুৰুষ হয়। কিন্তু যেতিয়া আগতে কবিৰ চাহেব গৈ মালিকত বিলীন হ'ল আৰু পিছত ৰাণী হ'ল, তেনেহ'লে কেতিয়া ক'লে সেই কথা তেওঁলোকৰ মগজুত পৰ্দা পৰি আছে যে সেই কথা কেনেকৈ ক'লে যে কবিৰ চাহেব এটা টোপাল মিলি গ'ল সমুদ্ৰত, তাত কেনেকৈ বেলেগ কৈ থাকিব। সত্যটো এইটো যে তাত সৃষ্টি বেলেগ হয় আৰু এনেকুৱাই মনুষ্য সদৃশ সৃষ্টি হয় আৰু পৰমাত্মাও সাকাৰ হয়। তেওঁলোকৰ বেলেগ ধৰণৰ সিংহাসন আছে, বহুত ধুনীয়া। पुण्यात्माओं कहते हैं गुरु बिन काहू न पाया ज्ञाना, जो थोथा बुछड़े मूड के साना। যিয়ে মূৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰি মৰি আছে, তেনেহ'লে মূৰ্খ মানুহ হয় কোনোলাই তাৰ পৰা। যেনেকৈ কোনোবাই ধান ঝাৰি পতান ৰাখি দিলে ইয়াত, আৰু সেয়া কোনোবাই কোবাই আছে আৰু এনেকুৱা কৈ আছে যে মই ধান ঝাৰি আছো, সেইজনটো মহামূৰ্খ হয়। তেওঁতো সেই নিজেই পতানৰ নিচিনা। तो इस पूरे सतगुरु बिना काहू न पाया ज्ञाना, जो थोथा बुछड़े मूड के साना। এতিয়া আপোনালোকক দেখুৱাম, তেওঁলোকে নিজেই এই কথা ক'লে যে কহি কি ঈট কহি কা ৰোৰা, অৰোৰা থা স্বামী বন্দা কুৰুৱা জোৰা। এওঁলোকে নিজেই নাজানে যে তেওঁলোকে লিখি কি আছে আৰু কোনটো ৱে অফ ৱৰ্শ্বিপ হয় পৰমাত্মাক পোৱাৰ। এওঁলোকেতো সতনাম বুজি পোৱা নাই। সতনাম কি হয়? সেই 5 নামতো সতনাম দি থৈছে। এই 5 নাম দিছে ओंकार, निरंकार, ज्योति निरंजन, सोहम আৰু সতনাম। সতনাম এওঁলোকে জপ কৰিবলৈও দি থৈছে আৰু সতনাম আকৌ ক'লে সচখণ্ডও এয়াই, সৎপুৰুষো এয়াই হয় আৰু সাৰ নামো এয়াই হয়, সতনামো এয়াই হয় আৰু সাৰ শব্দও এয়াই হয়। যেনেকৈ কোনোবাই জংঘলত থাকে, কেতিয়াও গাড়ীৰ কথা শুনা নাই, কেৱল ৰাস্তাৰ কথা অলপ শুনিছে, পেট্ৰলৰ নামো শুনিছে। তেওঁক যদি কোনোবাই সোধে যে তুমি গাড়ীত যোৱা নে, গাড়ী দেখিছানে তুমি, কোৱা যে গাড়ী কেনেকুৱা হয়, পেট্ৰল কাক কোৱা হয়, তেতিয়া তেওঁ ক'ব যে পেট্ৰল গাড়ীখনকেই কোৱা হয়, ৰাস্তা কাক কোৱা হয়, গাড়ীখনকেই কোৱা হয়, আৰু এই নগৰ কাক কোৱা হয়, এই গাড়ীখনকেই নগৰ বুলি কোৱা হয়। ড্ৰাইভাৰ কাক কয়, গাড়ীখনকেই ড্ৰাইভাৰ বুলি কোৱা হয়। ৱাহৰে ইঞ্জিনিয়াৰ। এতিয়া এনেকুৱাই আছিল মহাৰাজ, এনেকুৱাই সচখণ্ডৰ সংবাদ দিয়াজন। इन कह का भी नहीं पता सचखंड के बारे में। कहते हैं बेखों के लश्कर फिरें ये बाणी चोर कठोर। পৰমাত্মাৰ বাণী চুৰ কৰি সচখণ্ডৰ হালদিৰ গাঁথত পাঞ্চাৰী বনি গ'ল। और सतगुर धाम ना पहुंचेंगे ये 84 के ढोर। यहाँ तक कहा है যে সতলোকলৈ যাব নোৱাৰিব এওঁলোক, কাৰণ এওঁলোকৰ সাধনাই ভুল হয়। এখন পুস্তক আছে ঘট ৰামায়ণ। আপুনি শ্ৰী সিদ্ধদয়ালজীৰ জীৱনীত অলপমান পঢ়িলে যে এওঁৰ ঘৰত গুৰু গ্ৰন্থ চাহেবৰ পাঠ হৈছিল আৰু তুলসীদাস হাথৰছৰ শিষ্য আছিল এওঁলোকৰ মাক দেউতাক। এতিয়া ঘৰত কোনো চৰ্চা চলিলে ল'ৰা ছোৱালীটো শুনিবই, পাঠ হৈ আছে যিহেতু, সৎসংগ হৈ আছে। এওঁলোকক কোনোবাই আকৌ মিছগাইড কৰি দিলে ইয়াতকৈ ভাল আছে বুলি। তেওঁ 5টা নাম আৰম্ভ কৰি দিলে। এতিয়া ইয়াত কি লিখা আছে ঘট ৰামায়ণত, 5 নাম কালকে জানো। এয়া চাব, এয়া হৈছে ঘট ৰামায়ণ তুলসীদাস চাহেব হাথৰছৰ। বেলভিডিয়াৰ প্ৰিণ্টিং ৱৰ্কছ, এলাহাবাদৰ পৰা প্ৰিণ্টিং। এয়া 2টা ভাগত আছে। প্ৰথম ভাগ দেখুৱাই আছো আপোনালোকক। এতিয়া এই 27 পৃষ্ঠাত চাব। এতিয়া ইয়াৰ পৰা আৰম্ভ কৰিছো ভেদ, পিণ্ড আৰু ব্ৰহ্মাণ্ডৰ। এতিয়া অৱশ্যে ইয়াৰ পৰা আৰম্ভ কৰি থৈছে তেওঁলোকে, বহুত দীঘল, আমি অলপ চাম। दानी कह जीव सुनबाता, बिना दान करहो में घाता। जब जीव कहे समझ सुन भाई, करो घात के ही कारण जाई। अंतर गुफा तहाँ चल जाऊं, तहाँ साहिब के दर्शन पाऊं। 5 नाम जीव जब भाख्या, और 6ठा नाम गुप्त कर रख्या। 5 नाम काल के जानो, तब दानी मन शंका आनो। ओए ये 5 नाम तो काल के हैं, तब दानी मन शंका आनो। निर्गुण निराकार निर्वाणी, धर्मराय ये 5 बखानी। जीव नाम निज कह विचारी, जान बूझ दानी झक मारी।
कहे जीव दर्गदानी भाई, दर्ग माने धिक्कार है। कहे जीव दर्गदानी भाई, हम चल जाई नाम चितलाई। दानी दान चुकाओ आई, जब यह बाट निभन तू पाई। कहकर अंश कहाँ तुम जाई, बात आपनी को समझाई। कहे जीव सतलोक निवासा, मैं चल जाऊं पुरुष के पासा। दानी कह दूर है भाई, अगम पंथ कैसे निभ जाई। कौन नाम मार्ग को जाई, और कौन नाम से उभरे आई। इतना भेद कहो समझावा, और बाट जीव जब घर की पावा। अब जीव बोलता है, दानी सुन विधि बात हमारी, हम चल जावा पुरुष दरबारी। कहते हैं सुरत नृत ले लोक से धाऊं, आदि नाम ले काल गिराऊं। उन 5 नामों से अलग है ये आदि नाम ले काल गिराऊं, और सत नाम ले जीव उभारी, अस चल जाऊं पुरुष दरबारी। এতিয়া এয়া সতনামৰ হয় আৰু আদি নাম কি হয়? সতনাম এয়া 2টা আখৰৰ হয়, এটা ওম হয়। गीता जी अध्याय नंबर 17 के श्लोक नंबर 23 में क्या है? ओम तत्सत इति निर्देश ब्रह्मणे त्रिवेद समर्थ है। ওম হৈছে ব্ৰহ্মৰ আৰু তৎ পৰব্ৰহ্মৰ অৰ্থাৎ অক্ষৰ পুৰুষৰ। এই সতনাম 2টা আখৰৰ হয়, এটা ওম। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সমাধান আইৰেক। ক'ৰ পৰা আহিছে ছাৰ আপুনি? মই গাঁও চাটানা, নাছিক মহাৰাষ্ট্ৰৰ হয় ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? ছাৰ মই মহাৰাষ্ট্ৰৰ হোৱাৰ বাবে মই ৱাৰকাৰী সম্প্ৰদায়ৰ, মোক ধৰি 3য়টো জেনেৰেশ্যন হয় আমাৰ, যি ৱাৰকাৰী সম্প্ৰদায়ত চলি আহিছে। মোৰ ককা আছিলে, দেউতা আৰু মই সকলো ৱাৰকাৰী সম্প্ৰদায়ত আমাৰ বিথপ নয়নেশ্বৰ টোকা, যাক আমি পুজিছিলোঁ ছাৰ। তাৰপিছত ছাৰ মই ৱাৰকাৰী সম্প্ৰদায়ক এৰি আকৌ 1994ত মই যেতিয়া ৰাধাস্বামী পন্থৰ লগত জড়িত হ'লোঁ, তেতিয়া 5ম শ্ৰেণীত আছিলোঁ। তেতিয়া তাত বহুত ভক্তি কৰিলোঁ। তাৰপিছত 1996ত মোক মোৰ দেউতাই ডনেট কৰিব খুজিছিলে, মানে ভেট কৰিব খুজিছিলে ৰাধাস্বামী পন্থত প্ৰচাৰকৰ ৰূপত। তাৰপিছত 3-4 মাহ প্ৰেক্টিছ কৰি মই ৰাধাস্বামী পন্থত এজন প্ৰচাৰকৰ ৰূপত, যাক বালচন্দ বুলি কয় ৰাধাস্বামী পন্থত, তাৰ মই প্ৰচাৰক হ'লোঁ কমচে কম 2014লৈকে। ছাৰ আপুনি কৈছে যে আপুনি আগতে সকলো ধৰণৰ পূজা কৰিছিলে, তাৰপিছত আপোনাৰ দেউতাই ৰাধাস্বামী পন্থত আপোনাক ডনেট কৰিলে, তাৰপিছত আপুনি ৰাধাস্বামী পন্থত প্ৰচাৰক ৰূপে কাম কৰিলে। গতিকে ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম, ৰাধাস্বামী পন্থত আপুনি এজন প্ৰচাৰকৰ ৰূপত, এক প্ৰকাৰে ক'ব গ'লে আপুনি এটা সন্তৰ পদবী পাইছিলে, আপুনি এজন প্ৰচাৰকৰ কাম কৰি আছিলে। গতিকে ছাৰ তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা কিয় প্ৰয়োজন হ'ল? ছাৰ কথাটো এনেকুৱা, যেতিয়া মই ৰাধাস্বামী পন্থত আছিলোঁ তেতিয়া বাণীটো কবিৰ পৰমেশ্বৰৰে কোৱা হৈছিলে। যেনে ধৰক কৈছিলে যে মনুষ্য জীৱন দুৰ্লভ হে, মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পাত্তা টুট গিৰে বহু না লগতে দাৰ। গতিকে মোৰ মনত এটা কুৱেশ্যন হ'ল, মানে প্ৰত্যেকটো সৎসংগতে এই বাণীটো কোৱা হৈছিলে যে মনুষ্য জীৱন মানুহে এবাৰেই পায়, তাৰপিছত বেলেগকৈ 84টা যোনিত যাব লাগে। যিয়ে পাপ কৰে তাৰ পাপৰ ফল বেলেগকৈ আৰু পুণ্যৰ বেলেগকৈ পায়। গতিকে এইটো গম পোৱা নাছিলোঁ যে কবিৰ চাহেবৰ বহুত বাণী আছে, তাৰ ভিতৰত লিখা আছে যে পৃথিৱীলৈ এবাৰত এজনেই সন্ত হয় আৰু তেওঁৰ সমান কোনেও হ'ব নোৱাৰে। গতিকে তেওঁক মই বিচাৰি আছিলোঁ যে যদি এনেকুৱা, যদি আন কোনোবা সন্ত আছে তেওঁক মই একেধাৰে বিচাৰিয়ে আছিলোঁ। গতিকে সেই সময়ত মই সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি জ্ঞান গংগা কিতাপখন আছে, সেইখন মই 13 ডিচেম্বৰ 2013ত পালোঁ ছাৰ। তেতিয়া সেইখন মই পঢ়িলোঁ, কমচে কম 2-2.5 মাহ মই পঢ়িলোঁ। তাৰ ওপৰত লিখা আছিল যে অমুকটো চেনেলত ইমান সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ অনুষ্ঠান আহে। তেতিয়া মই সেই অনুষ্ঠানটো নিজেই চালোঁ। চোৱাৰ পিছত যেতিয়া মানে প্ৰথমে অদ্ভুত লাগিছিলে, যেনে ধৰক কবিৰ চাহেব নিজেই ভগৱান হয়, তেওঁৰ সমান কবিৰ চাহেবে সমগ্ৰ সৃষ্টি ৰচনা কৰিছে, সেয়া হজম কৰিব পৰা নাছিলোঁ। কিন্তু লাহে লাহে যেতিয়া মই সৎসংগ চাব ধৰিলোঁ, কথা শুনি থাকিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ,
তেতিয়া মই গম পালোঁ যে সঁচাকৈ কবিৰ চাহেব পূৰ্ণ পৰমাত্মা হয়। তাৰপিছত মনতে এটা জিজ্ঞাসা আহিল যে কিয়নো মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত নহওঁ। তাৰপিছত মই কি কৰিলোঁ যে টিভিৰ যে তলত যি শাৰী আহে যাৰ ওপৰত নম্বৰ লিখা থাকে তেতিয়া সেই নম্বৰত ডাইল কৰিলোঁ। গতিকে 7 ফেব্ৰুৱাৰী 2014 মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা গুৰুমন্ত্ৰ প্ৰাপ্ত কৰিলোঁ। ছাৰ আপুনি কৈছে যে আপুনি আগতে ৰাধাস্বামী পন্থত প্ৰচাৰক ৰূপে কাম কৰিছিলে আৰু এতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছে। গতিকে ছাৰ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত আৰু ৰাধাস্বামী পন্থৰ জ্ঞানৰ মাজত কি ভিন্নতা দেখিলে? আটাইতকৈ ডাঙৰ ভিন্নতাটো এইটোৱে যে ৰাধাস্বামী পন্থৰ প্ৰচাৰক হোৱাৰ বাবে মই নিজেই মানুহক কৈছিলোঁ আৰু আমাৰ ৰাধাস্বামী পন্থত গুৰু আছিলে ঠাকুৰ সিং মহাৰাজ, তেওঁ কৈছিলে যে পৰমাত্মা নিৰাকাৰ হয়, তেওঁ বডিলেছ, মানে তেওঁৰ বডি নাই। আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পৰমাত্মা সাকাৰ হয়, সশৰীৰ হয়, মনুষ্য সদৃশ হয়। হিন্দু ধৰ্মৰ যি অথেণ্টিক গ্ৰন্থ আছে তাৰ ভিতৰত লিখিছে যে পৰমাত্মা সশৰীৰ হয়, তেওঁ এজন মনুষ্যৰ দৰেই হয়। এইটো পাৰ্থক্য আছে। আৰু দ্বিতীয়টো হ'ল পূজাৰ বিধি, যি ৰাধাস্বামী পন্থত 3 ঘণ্টা বহি ধ্যান কৰিব লাগিছিলে আৰু 1 ঘণ্টা 2খন কাণত এনেকৈ আঙুলিৰে টিপি কাণ বন্ধ কৰি ভিতৰৰ যি শব্দ সেয়া শুনিব কৈছিলে। আৰু এইবোৰ কথাই কৰবাত নহয় কৰবাত মানে ৰাধাস্বামী পন্থত ভাল নালাগিল। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দিছিলে সেয়া বেদৰ অনুসাৰে দিছিলে। আৰু য'ত নেকি ৰাধাস্বামী পন্থত নাটো কিবা গীতাৰ আধাৰ লোৱা হয়, তেওঁলোকেতো কেৱল শুনি অহা আৰু কবিৰ পৰমাত্মাৰ বাণীৰ অলপ চলপ বিশ্লেষণ কয়, য'ত সন্ত ৰামপালদেৱ মহাৰাজে 4 বেদ আৰু 18 পুৰাণৰ তাৰ যি সাৰমৰ্ম উলিয়াই আৰু যি শাস্ত্ৰ শুদ্ধ জ্ঞান হয় সেয়া কয়। এইটো পাৰ্থক্য পালোঁ। ৰাধাস্বামী পন্থত আমাৰ যেতিয়াই কিবা সমস্যা হৈছিলে, যেতিয়া আমি আমাৰ গুৰুদেৱক সুধিছিলোঁ সন্ত ঠাকুৰ সিং মহাৰাজক যে আমাৰ প্ৰব্লেম কিয় হৈ আছে গুৰুদেৱ, তেতিয়া তেওঁ কৈছিলে যে পুত্ৰ এই প্ৰব্লেম পাপ কৰ্মৰ দণ্ড যি হয় সেয়া ভুগিলেহে সমাপ্ত হয়। য'ত নেকি সন্ত ৰামপালদেৱ মহাৰাজে আৰু আমাৰ বেদ য'ত লিখা হৈছে যে পৰম সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পূৰ্ণ সন্ত যি হয় তেওঁ পাপ ডাঙৰতকৈ ডাঙৰ পাপ কৰ্মকো তেওঁ কাটিব পাৰে। আৰু বেদত তাৰ প্ৰমাণো আছে। সন্ত ৰামপালদেৱ মহাৰাজে বেদ অনুসৰি কয় যে পূৰ্ণ পৰমাত্মা সাধকৰ যদি আয়ুস কমো হয় তথাপিও তেওঁ নিজৰ এয়া আয়ুস বঢ়াব পাৰে আৰু ডাঙৰতকৈ ডাঙৰ পাপো কাটি দিব পাৰে। ছাৰ যিহেতু সকলোৱে জানে যে হিন্দু ধৰ্মত এটা মান্যতা আছে যে গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। গতিকে ছাৰ প্ৰথমে আপুনি ৰাধাস্বামী পন্থৰ সন্ত ঠাকুৰ সিং মহাৰাজৰ পৰা আপুনি নাম দীক্ষা লৈ থৈছিলে আৰু এতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক গুৰু বনাইছে। গতিকে ছাৰ আপুনি নাভাবে নেকি কৰবাত নহয় কৰবাত আপুনি গুৰু সলাই পাপ কৰিলে? নহয় ছাৰ, মোৰতো এনেকুৱা একেবাৰেই নালাগে। যদি উদাহৰণ দিব বিচাৰো, এজন গাঁৱৰ ডক্তৰ আছে, ফেমিলি ডক্তৰ আছে। যদি মোৰ জ্বৰ হৈছে, জ্বৰ যদি ভাল নহয় তেতিয়া ডক্তৰে মোক এদিন দুদিন তাত ৰাখিব আৰু নেক্সট দিনা ক'ব যে ভাই তোমাৰ জ্বৰ ভাল হোৱা নাই, তুমি বেলেগ ডক্তৰৰ ওচৰলৈ যোৱা। আৰু যদি তাতো ভাল নহয় তেতিয়া বেলেগ ডক্তৰ এজনলৈ ৰেফাৰ কৰি দিয়ে। সেই প্ৰকাৰে যদি এজন সন্তৰ পৰা যদি আমি পূৰ্ণ জ্ঞান আৰু বিশ্বাস বেদৰ সৈতে মেটচ নকৰে তেতিয়া গুৰু সলোৱা পাপ নহয়। যেনে দত্তাত্ৰেয়ে 24জন গুৰু ধৰিছিল। গতিকে এই ধৰণে মোৰ নালাগে যে গুৰু সলোৱাটো পাপ হয়। ছাৰ এয়াটো হ'ল জ্ঞানৰ কথা, কিন্তু ছাৰ মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁ দিয়া ভক্তি কৰাৰ পিছত আপুনি আধ্যাত্মিক লাভো পালেনে? হয় নিশ্চয় ছাৰ। আটাইতকৈ ডাঙৰ আধ্যাত্মিক লাভ মুক্তিৰ যি মাৰ্গ আছে। ৰাধাস্বামী পন্থত কৈছিলে কেৱল মুক্তি মুক্তি মুক্তি, কিন্তু মুক্তিৰ কোনো খা খবৰ নাছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত আমি চিয়ৰ হ'লো যে আমাৰ 100% মুক্তি হ'বই হ'ব। আৰু দ্বিতীয়টো লাভ হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আগতে মানসিক ৰোগত মই বহুত অশান্তিত আছিলোঁ। মোৰ ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগিছিল যে মোৰ পেটত কিবা এটা গণ্ডগোল হৈছে। মই বহুত ডক্তৰক দেখুৱাইছিলোঁ কিন্তু কোনো চিকিৎসা হোৱা নাছিল। তাৰপিছত নাছিকৰ যি সুপ্ৰসিদ্ধ ডক্তৰ আছে প্ৰকাশ যোশী নামৰ, তেওঁৰ এপইণ্টমেণ্ট ল'বলৈ 6-7 মাহ ৰখিলেও এপইণ্টমেণ্ট নাপায়। তেতিয়া মই তাত নম্বৰ লগালোঁ। 6 মাহ পিছত মোৰ নম্বৰ আহিলে। যেতিয়া মই গ'লোঁ তেতিয়া তেওঁ ক'লে যে তোমাৰ এণ্ড্ৰস্কপি কৰাব লাগিব। যেতিয়া মই এণ্ড্ৰস্কপি কৰালোঁ, যি ৰিপৰ্ট আছিলে সেয়া একেবাৰে নৰ্মেল আহিছিলে, একো সমস্যা নাছিলে। তেতিয়া ডক্তৰে ক'লে যে আপোনাৰ যি মানসিক ৰোগ আছে আপুনি তেওঁৰ ওচৰলৈ যাব লাগে। তাৰপিছত সেইদিনা তেওঁ মোক ডক্টৰ মুলে নামৰ এজন ডক্টৰৰ ওচৰলৈ মোক লৈ গ'ল। তাৰপিছত মই কমচে কম 6-7 মাহ মানসিক ৰোগৰ যি ঔষধ থাকে সেই ঔষধ মই খালোঁ, কিন্তু তাৰ পৰা কোনো প্ৰকাৰেই লাভ নহ'ল। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণ গ্ৰহণ কৰিলোঁ তেতিয়া সকলো
যি দুখ ব্যাধি আছিলে, যি বেমাৰ আছিলে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো নষ্ট হৈ গ'ল। ছাৰ, আজি মই সম্পূৰ্ণৰূপে সুস্থ আৰু কোনো প্ৰকাৰৰ কোনো শাৰীৰিক কষ্ট নাই। আৰু এটা আটাইতকৈ ডাঙৰ লাভ, আৰ্থিক লাভ এইটো হ'ল ছাৰ, যি মাল্টিনেশ্যনেল কোম্পানী আছে YK লেবৰেটৰিজ নামৰ, তাৰ বাবে মানুহে BSc এগ্ৰি যিবোৰ ষ্টুডেণ্ট আছে, যি মানুহ আছে, এই জবৰ বাবে ব্যাকুল হৈ থাকে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই আজি ৰিজনেল ছেলছ মেনেজাৰ পদত মহাৰাষ্ট্ৰত আছোঁ। কোম্পানীয়ে মোক সকলোবোৰ ফেচিলিটি আৰু ভাল দৰমহাও দি আছে। আৰু মোক যেতিয়াই কোনোবাই দেখে, মই যদি কাৰোবাৰ লগত ডিল কৰোঁ, তেতিয়া সন্মুখৰজনে মোক দেখি আচৰিত হৈ যায় যে ভাই, তুমি ইমান ডাঙৰ পোষ্ট কেনেকৈ পালা? এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া। যি চাকৰিৰ বাবে মানুহে ভালদৰে পঢ়া শুনা কৰি ভালদৰে ডিগ্ৰী লৈ 3-4 বছৰ ভ্ৰমি ঘূৰি ফুৰে, কিন্তু মই এদিনে মনে মনে প্ৰাৰ্থনা কৰিলোঁ যে হে ভগৱান, হে গুৰুদেৱ, মোৰ এটা প্ৰাৰ্থনা আছে যে ময়ো এবাৰ চাকৰিৰ বাবে চেষ্টা কৰি চাওঁ। তেতিয়া এনেই এপ্লিকেশ্যন দিছিলোঁ আৰু তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ সেই এপ্লিকেশ্যন পাছ হৈ গ'লোঁ আৰু মই সমগ্ৰ মহাৰাষ্ট্ৰৰ সকলো কাম মই আজি চাই আছোঁ। আৰু এটা লাভ হ'ল, মোৰ মাৰ ব্ৰেইন টিউমাৰ আছিলে। তেতিয়া নাছিকৰ বহুত ডক্টৰক দেখুৱাইছিলোঁ, শ্ৰীদেতো দেখুৱাইছিলোঁ। তাৰপিছত ধুলীয়ালৈ নিলোঁ। তেতিয়া ধুলীয়াৰ পৰা পুনে হস্পিটেল, পুনেলৈ ৰেফাৰ কৰি দিলে। যেতিয়া মাক লৈ মই তালৈ গ'লোঁ, তেতিয়া ডক্টৰে চিধা উত্তৰ দিলে যে ভাই, এওঁৰ ব্ৰেইনৰ অপাৰেশ্যন কৰিব লাগিব। কথাটো হ'ল যে তেওঁৰ মৃত্যুও হ'ব পাৰে, পেৰালাইচিছো হ'ব পাৰে তেওঁ, অথবা তেওঁৰ জিভা মানে তেওঁৰ কোনোবা নহয় কোনোবা অংগ অচল হ'বই হ'ব। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত ফোনত কথা পাতিলোঁ যে গুৰুদেৱ, এই দাখৰ মাকৰ এনেকুৱা সমস্যা হৈছে আৰু ডক্টৰে এনেকৈ কৈছে। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক আদেশ দিলে যে পুত্ৰ, ডক্টৰে যেনেকৈ কৈছে তেনেকৈ কৰা, ডক্টৰক মানা। তেতিয়া আমি ডক্টৰক ক'লোঁ যে ডক্টৰ, আমি চিয়'ৰ। তেতিয়া ডক্টৰে ক'লে যে ইয়াৰ বাবে 6-7 লাখ টকা খৰচ কৰিবই লাগিব আৰু পেচেণ্টৰো গেৰেণ্টি নাই। তেতিয়া আমি পৰমাত্মাৰ চাকি জ্বলালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ ফটোৰ আগত আৰু এইটো ক'লোঁ যে গুৰুদেৱ, আপোনাৰ ছোৱালী আপুনিয়ে চাব। তেতিয়া মোৰ মাৰ ৰাতিপুৱা 7টা বজাত যেতিয়া অপাৰেশ্যন আৰম্ভ হ'ল, তেতিয়া ৰাতি 8 বজালৈকে মোৰ মাৰ অপাৰেশ্যন হ'ল, মানে মুঠ 13 ঘণ্টা অপাৰেশ্যন হ'ল। আৰু মোৰ মা যেতিয়া অপাৰেশ্যন থিয়েটাৰৰ পৰা বাহিৰলৈ আহিল, তেতিয়া ডক্টৰে মোৰ ভিডিঅ' বাহিৰতে থিয় হৈ আছিলে। তেতিয়া মাক সুধিলে যে এওঁ কোন হয়? তেতিয়া মায়ে চিধা ক'লে যে এয়া মোৰ জোৱাই হয়। এয়া আটাইতকৈ ডাঙৰ লাভ হ'ল। যেতিয়া মায়ে লাহে লাহে ক'ব পৰা হ'ল 1.5 মাহ পাছত, তেতিয়া মায়ে নিজে ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ মোৰ মূৰৰ ওচৰত থিয় দি আছিল আৰু হাতত ধৰি কৈছিল যে মই তোমাৰ লগত আছোঁ পুত্ৰী, ভয় নাখাবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই আজি মোৰ মাক চকুৰে দেখি আছোঁ। বহুত আনন্দিত হওঁ আৰু এনেকুৱা লাগে যে আজিও সন্তৰ ৰূপত ভগৱান এই পৃথিৱীত আছে আৰু তেওঁ ইমান ডাঙৰ ডাঙৰ লাভ দিব পাৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে আন কোনো সন্তৰ ওচৰত এয়া নাপালোঁ, যি সন্ত ৰামপালদেৱ মহাৰাজে আমাক বিনামূলীয়াকৈ দিলে। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ৰাধাস্বামী পন্থত এজন প্ৰচাৰকৰ ৰূপত কাম কৰি আছিলে। তাৰ পিছতো আপুনি বিশেষ লাভ পোৱা নাছিলে। তাৰ পিছত যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেতিয়া আপুনি বহুত লাভ পালে। গতিকে ছাৰ, মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আজিও যিসকল ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰিব, কি ক'ব বিচাৰিব? মই সকলো ৰাধাস্বামী পন্থৰ ভাই ভনীক প্ৰাৰ্থনা জনাওঁ যে মই নিজে এজন ৰাধাস্বামী পন্থৰ প্ৰচাৰক আছিলোঁ। নিজে সন্ত ঠাকুৰ সিং মহাৰাজৰ কোলাত খেলিছোঁ। সকলোবোৰ কথা মই তেওঁৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে যেতিয়া মই কমচে কম 16-17 বছৰ তেওঁৰ পন্থত থাকি মই কোনো প্ৰকাৰৰ লাভ নাপালোঁ, গতিকে ভাইহঁত, আপোনালোকে কি লাভ পাব? গতিকে আহা, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ যি অমূল্য জীৱন আছে ঠিক কৰক। আৰু সাক্ষাৎ ভগৱানৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ প্ৰাইম টাইমত পৃথিৱীলৈ আহিছে। গতিকে আহক, তেওঁৰ পৰা নাম দীক্ষা গ্ৰহণ কৰক আৰু নিজৰ জীৱন সফল কৰক। ছাৰ, যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিব, তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচন বহুতটা টিভি চেনেলত আহে। তাতে এটা শাৰী আহে, সেই শাৰীত কেইটামান নম্বৰ, যি নম্বৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তাতে কল কৰি প্ৰত্যেক ডিষ্ট্ৰিক্টত, মানে মহাৰাষ্ট্ৰ হওক, গুজৰাট হওক, মানে প্ৰত্যেক ৰাজ্যতে, প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত নামদান কেন্দ্ৰ খোলা হৈছে। আপোনালোকে তাতে কণ্টেক্ট কৰি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। ছাৰ, আপুনি মহাৰাষ্ট্ৰৰ মানুহবোৰক নিজৰ মাৰাঠী ভাষাত কি ক'ব বিচাৰিব? मी सगळ्या भाविक भक्तांना मराठीत एकच प्रार्थना करतो आहे की मनुष्य जन्म हा परत परत मिळणार नाही आहे,
कारण एक तुकाराम महाराजांचं एक अभंग आहे, नको नको मना गुंतू माया जाळी, काल आला जवळी ग्रासावा, या काळाची ही उडी पडेल बा जेव्हा, सोडविना तेव्हा माय बाप. जर काळाची उडी, मग संत तुकाराम महाराजांना काळ या शब्दाची वापरायची काय गरज पडली. तर त्याच्यामुळे मी सगळ्यांना प्रार्थना करतो की काळाची उडी केव्हा पडेल, कधी पडेल, कोणावर पडेल काही सांगता येत नाही. त्याच्यामुळे सगळ्या भाविक भक्तांना, महाराष्ट्रवासीयांना दासाची करबद्ध प्रार्थना आहे हात जोडून की प्रत्येकाने संत रामपालजी महाराजांच्या शरणेतून आपल्या मनुष्य जीवनाचं कल्याण करावे, ही सगळ्यांना हात जोडून प्रार्थना. হয়, বহুত বহুত ধন্যবাদ সৎ সাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.com
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।